পল্লৱী পল্লৱী মাজনী ঘৰত আছনে তই? মা দেখোন আজি সোনকালে পালেহি। কিবা হ'ল? মা মই ভিতৰতে আছোঁ, আহা। মাজনী ভাত খাবলৈ লৈছ? মা বৰকৈ ভোক লাগিছে, সেইকাৰণে বোলো ভাতকেইটা খাই লওঁ। কি হ'ল আকৌ তোমাৰ? তুমি আজি সোনকালে আহিলা যে? কিয় জানো হঠাতে গাটো বৰ বেয়া লাগিল দেখোন, সেইকাৰণে গোটেইখিনি কাম সোনকালে শেষ কৰি গুচি আহিলোঁ। অকণমান শুই দিওঁ, মূৰটো ঘূৰাইছে। কিয় জানো গাটো ইমান বেয়া লাগিছে আজি। তোমাৰ গা বেয়া লাগিছে? সেয়া মই জানিছিলোঁৱেই। তুমি এইকেইদিন বেছি টেনশ্যন লৈছা। যিমানে দেউতাৰ বছৰেকীটো ওচৰ চাপি আহিছে, তোমাৰ টেনশ্যনো সিমানেই বাঢ়ি আহিছে। একদম তুমি কাইলৈৰ পৰা আৰু ক'তো যাব নালাগে। এতিয়া অকণমান ৰেষ্ট লোৱাহি। দেউতাৰ বছৰেকীটোত পাৰ হৈ নোযোৱালৈ তোমাৰ গা বেয়া হৈ থাকিব। কিমান খৰচ হ'ব সেইবোৰ বাদেও দেউতালৈ মনত পেলাই পেলাই তুমি মনটো বেছি বেয়া কৰি থাকা। ৰাতি ৰাতি টোপনি নোযোৱা, সেইকাৰণে এনেকৈ গা বেয়া কৰিছে। মই তোমাক কিমান কৈ থাকোঁ বোলো তুমি কাম কৰিবলৈ যাব নালাগে, মই যাম, মালিকৰ ঘৰত মই কাম কৰিবলৈ যাম, কিন্তু তুমি নুশুনা। মোক যাবলৈ নিদি নিজে গৈ থাকা। এতিয়া গম পালানে তোমাৰ এতিয়া গাটো কিমান বেয়া লাগিছে? আহা শুই দিয়াহি। মানুহজনী একেবাৰে শুকাই গৈছেগৈ, তেওঁ কাম নকৰোঁ বুলি নকয়। কিমান কৈ থাকোঁ, মোৰ কথা এবাৰো নুশুনে। কাইলৈৰ পৰা কিন্তু নহ'ব। কাইলৈৰ পৰা তুমি মালিকৰ ঘৰলৈ কাম কৰিব যাব নালাগে। তুমি একদম ঘৰত আৰাম কৰিবা, মই যাম কাম কৰিবলৈ। তই বুজি নাপাওঁ মাজনী, মালিকৰ ঘৰত এজনী বৰ অহংকাৰী ছোৱালী আছে। তোক তাই বৰ বেয়া ব্যৱহাৰ কৰিব, যাকে তাকে যি টি ব্যৱহাৰ কৰি দিয়ে। তাই ডাঙৰ সৰু একো নাচায়। মোক যিমান বেয়াকৈ ক'লেও মই সহ্য কৰিব পাৰিম, কিন্তু তোক বেয়াকৈ ক'লে মই একেবাৰে সহ্য কৰিব নোৱাৰিম। সেইকাৰণে তই তালৈ যাব নালাগে মাজনী। মই তালৈ কাম কৰিবলৈহে যাম, মালিকৰ জীয়েকৰ লগত কাজিয়া কৰিবলৈ নাযাওঁ নহয়। তুমি মোক তাইৰ ভয় দেখাব নালাগে। মই কৈছোঁ নহয়, কাইলৈৰ পৰা তুমি একেবাৰে যাবলৈ নোৱাৰা, মই যাম। দেউতা থকা দিনত দেউতাই মালিকৰ ঘৰত কাম কৰিছিল, বছৰেকীয়াকৈ কামলা আছিল। এতিয়া দেউতাই ঢুকোৱাৰ পাছত মই বছৰেকীয়াকৈ আছোঁ, কিন্তু তোক মই তালৈ যাব নিদিওঁ। সিহঁতৰ ঘৰত মই তোক কাম কৰা মানুহ হিচাপে ৰাখিব নিবিচাৰোঁ মাজনী। মই সেইকাৰণে গৈ থাকোঁ। মই যেতিয়ালৈকে পাৰোঁ মই গৈ থাকিম। তই সেইবোৰত মোক বাধা নিদিবি। সিহঁতৰ মানুহবোৰ একেবাৰে ভাল নহয়। সিহঁতে কেৱল টকাহে চিনি পায়, মানুহক যি টি ব্যৱহাৰ কৰি দিয়ে। অকণমান কাম কাজত ভুল হ'লেই একেবাৰে যিমান গালি পাৰিব, তই সেইবোৰ সহ্য কৰিব নোৱাৰিবি নহয় মাজনী। মই জীয়াই থকালৈ তোক সেইখন ঘৰলৈ কেতিয়াও নপঠাওঁ। মই যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে মই গৈ থাকিম। মা মালিকৰ জীয়েক যেনেকুৱাই নহওক কিয়, যিয়ে নহওক কিয়, সেইবোৰত মোৰ একো লেটিপেটি নাই। মই কেৱল কাম কৰিবলৈহে যাম। কিবা যদি ভুল হয় এষাৰ কথা শুনাব আৰু। কাম কৰিবলৈ গৈছোঁ যেতিয়া আৰু কথা এষাৰ শুনিবই লাগিব। আৰু কি জানানে, মই যদি ভালে থাকোঁ, মই যদি ভাল হওঁ, কোনে কি কৰিব পাৰিব? নিজ ভালে জগত ভাল মা, সেইষাৰ কথা তুমি পাহৰিলা নেকি? আচ্ছা ব'লা, এনেকৈ কথা কৈ থাকিলে তোমাৰ মূৰটো আৰু ঘূৰাব, গাটো বেয়া লাগিব বেছিকৈ। ব'লা অকণমান শুই দিবা ব'লা। অকণমান আৰাম কৰাৰ পাছতে তুমি নিশ্চয় ভাল পাবা। কিন্তু মাজনী, তই দেখোন এয়া ভাত খাবলৈ লৈছিলি। তুমি নথকাৰ কাৰণেহে মই অকলে অকলে ভাত খাবলৈ লৈছিলোঁ। তুমি আহিলা নহয়, এতিয়া দুইজনী একেলগে খাম। তুমি অকণমান শুই লোৱা, তাৰপাছত দুইজনী একেলগে ভাত খাম দিয়া। দে হ'ব দে তেনেহ'লে, দিয়া অকণমান শুই দিয়া। পাৰিলে অকণমান টোপনি যাবলৈও চেষ্টা কৰা মা। তুমি ৰাতি ৰাতি বহুত দেৰিলৈ সাৰ পাই থাকা, সেইকাৰণে বেছি দুৰ্বল হৈ গৈছা। মাজনী, অকলে দেউতাৰ সকামখন কেনেকৈ পাতিব? দেউতা ঢুকাওঁতে পৰিয়ালৰ সকলো মানুহে সাগৰি সমৰি বস্তু তোলা তুলি কৰি সকামখন যেনে তেনে খেদালে। এতিয়া বছৰেকীটো মই কেনেকৈ অকলে পাতোঁ? কিমানবোৰ খৰচ হ'ব? ভোজ নিদিলেও নহয়। সিমানবোৰ মই ক'ৰ পৰা কৰিম মাজনী? নকৰিলে দেখোন তেওঁ আত্মায়ো শান্তি নাপাব, তেওঁ বৰ দুখ পাব। কিবা এটা কৰিব লাগিব আৰু। নিয়মটোতো কৰিবই লাগিব ন মা? দেউতা আমাৰ মাজতে আছে। দেউতাই আমাক চাই আছে। আমাৰ অৱস্থা দেউতাই সকলো দেখি আছে। দেউতাই অকণো দুখ নাপায় মা। আমাৰ সাধ্য অনুযায়ী যিমান পাৰোঁ সিমানেই কৰিম দিয়া। তুমি বেছিকৈ চিন্তা নকৰিবা। দেউতা অবিহনে মোৰ জীৱনৰ একমাত্ৰ মূল মানুহ তুমিয়ে মা। তুমি এতিয়া এনেকৈ বেমাৰ হৈ পৰিলে মই কি কৰিম? সেইকাৰণে তুমি সুস্থ হ'ব লাগিব মা। তুমি ভালে থাকিব লাগিব মোৰ কাৰণে। অকণমান শুই দিয়া, তুমি গা ভাল পাবা মা। কাইলৈৰ পৰা তুমি ক'লৈকো যাব নালাগে, মই যাম, মই কষ্ট কৰিম। মাজনী, তই মোক জোৰ নকৰিবি তই ঘৰৰ কামখিনি চম্ভালিবি। মই মালিকৰ ঘৰৰ কামকেইটা পটককৈ গৈ কৰি থৈ আহিমগৈ। তলাটো মাৰি স্কুললৈ যাবি, স্কুলৰ পৰা আহি ঘৰতে থাকিবি, ঘৰৰ কাম বনখিনি কৰিবি। বেলেগ একো কৰোঁ বুলি জোৰ নকৰিবি, বুজিছ? দেউতাই সকামখন যোৱাৰ পাছত ময়ো কেইদিনমান ৰেষ্ট ল'ম। কিন্তু এতিয়া সকামৰ আগত মই যদি কাম ক্ষতি কৰোঁ তেতিয়াহ'লে মোক দৰমহাকেইটা নিদিব। দৰমহা পইচাকেইটা নাপালে মই ক'ৰ পৰা বজাৰ কৰিম, কি কৰিম? সেইকাৰণে মই কামলৈ যাম দেই মাজনী, বুজিছ? দিয়া হ'ব দিয়া, কিবা এটা কৰিব লাগিব। এতিয়া তুমি শুই দিয়া।
মাজনী, তোমাৰ নামে পল্লৱী নেকি? গংগাৰ ছোৱালী তুমি হয়নে? অঁ মই পল্লৱী। আপুনি কোননো? মই দেখোন ধৰিবই পৰা নাই। মই মহাজনৰ ঘৰৰ পৰা আহিছোঁ। তোমাৰ মায়ে জানো মহাজনৰ ঘৰতে কাম নকৰে? ময়ো একেলগে কাম কৰোঁ। আজি কাম কৰি থাকোঁতে তোমাৰ মা কি হ'ল জানো, হঠাতে মূৰটো ঘূৰাই পৰি গ'ল দেখোন। কি হৈছে এতিয়া? মহাজনে ডক্তৰ মাতিছে। ব'লা, তুমিও মোৰ লগতে ব'লা, মাক লৈ আহিবা ঘৰলৈ। কি? মা মূৰ ঘূৰাই পৰিলে? এতিয়া কেনেকুৱা তেওঁৰ অৱস্থা? আমি দাঙি পাৰি নি বিচনা এখনতে শুৱাই থৈ আহিছোঁ। মহাজনে ডক্তৰ মাতিছে, এতিয়া কেনেকুৱা অৱস্থা গ'লেহে গম পাম। ব'লা ব'লা, পুতুককৈ মাক ঘৰলৈ লৈ আহিবা। ব'লক ব'লক, মই মাৰ ওচৰলৈ এতিয়াই যাম ব'লক। কিবা হ'ল? এইকেইদিন মানুহজনী বৰ দুৰ্বল হৈ গৈছে। মই বাৰে বাৰে কৈছোঁ কাম কৰিবলৈ বোলো যাব নালাগে, কিন্তু উপায় নাই। দেউতাৰ বছৰেকীটো পালেহি নহয়, টকা পইচাৰ বৰ প্ৰয়োজন। সেইকাৰণে এদিনো কাম ক্ষতি কৰিব নিবিচাৰে। দৰকাৰ পৰিলে নিজে মৰি যাওক। আহা আহা মাজনী, পুতুককৈ আহা। অঁ গৈছোঁ ব'লক। কাম কৰি থাকোঁতে এনেকৈ মূৰ ঘূৰাই পৰি যাব লাগেনে বাৰু? আচলতে খোৱা বোৱাৰ প্ৰতি অকণো চাগে যত্নই নাই। ক'ৰ পৰানো খাব? ভাল বস্তু খাবলৈ নাপায় চাগৈ। ডক্তৰে কোৱা মতে তাই বোলে বহুত দুৰ্বল, আৰু কেইবাদিনো ধৰি ভালদৰে বোলে টোপনিটো অহা নাই। সেইকাৰণে এনেকৈ মূৰ ঘূৰাই পৰি গৈছে, বুজিছে? বেলেগ ডাঙৰ বেমাৰ একো নাই, ভয় খাবলগীয়া একো কথা নাই। ভালদৰে খোৱা বোৱাটো কৰি অকণমান টোপনি গ'লেই আৰু অকণমান ৰেষ্ট ল'লেই তাই বোলে ভাল হ'ব। হয় দিয়া। পিছে তুমি হৰিক পঠালানে? জীয়েকক খবৰ দিবলৈ কৈছিলোঁ, সি গ'লনে নাই? গ'ল অথনিয়ে গ'ল সি, আহিবৰে হৈছে। সেই নহয়, আপুনি এটা কাম কৰিব, ডক্তৰে যে তাইক চাই গ'ল, ডক্তৰেতো পইচা 200 টকা এটা লৈ গৈছে। তাইৰ দৰমহাৰ পৰা 200 টকাটো কাটি দিব দেই, সেইটো হিচাপ ৰাখিব আকৌ। হে ৰ'বা, মানুহ বেমাৰ হৈ পৰি আছে, তোমাৰ পইচাহে মতলব। আপুনি তেনেকুৱা কথা নক'ব দেই। পইচা পাতি অকণমান হিচাপত খৰচ কৰিব লাগে, যেনি তেনি বিলাই খোৱা বস্তু নহয় নহয়। হয় দেউতা, মায়ে ঠিকে কৈছে, পইচা পাতি অকণমান হিচাপ ৰাখিবা তুমি। মা কি হৈছে তোমাৰ? মা কি হৈছে? মা তুমি মাত নিদিয়া কেলে? মা কি হৈছে তোমাৰ? মই আহিছোঁ নহয়, এতিয়া তোমাৰ একো নহয়। মা মালিক বৰ্তা, মাৰ কি হৈছেনো? ডক্তৰে কি ক'লে? মা কেলে এনেকৈ মাতবোৰ নিদিয়াকৈ পৰি আছে? তোমাৰ মা এনেকৈ শুই থকা আধা ঘণ্টাৰ ওপৰত হ'ল। মই ডক্তৰ মাতি দেখালোঁ। ডক্তৰে কৈছে তেনেকুৱা চিন্তা কৰিবলগীয়া বেমাৰ একোৱেই হোৱা নাই, কিন্তু তেওঁ বহুত দিনৰ পৰা ভালদৰে টোপনি যোৱা নাই আৰু খোৱা বোৱাও ভালদৰে কৰা নাই। সেইকাৰণে দুৰ্বল বুলি কৈছে। তেওঁক ৰেষ্টৰ প্ৰয়োজন। চিন্তা কৰিবলগীয়া একো কাৰণ নাই। ভালদৰে খোৱা বোৱাখিনি যতন লৈ আৰু অকণমান টোপনি যাবলৈ দিলেই তোমাৰ মা সুস্থ হৈ উঠিব। আৰু যদি বিচৰা এবাৰ তোমালোকে ডক্তৰৰ লগত কথাও পাতিব পাৰা, আকৌ এবাৰ ডক্তৰক দেখাবও পাৰা। এতিয়া অকণমান সময় তুমি মাৰ ওচৰতে ৰখা। মা যেতিয়াই হুঁচ আহিব তেতিয়াই মাক তুমি ঘৰলৈ লৈ যাবাগৈ। ঠিক আছে মালিক বৰ্তা, মই মাৰ ওচৰতে অকণমান বহোঁ। মাৰ হুঁচ আহিলেই আমি দুইজনী ঘৰলৈকে যামগৈ। আজি আৰু মায়ে একো কাম কৰিব নোৱাৰে। আৰু এটা কথা, কাইলৈৰ পৰা আপোনালোকৰ ঘৰলৈ মা কাম কৰিব নাহে। মাৰ ঠাইত মইহে কাম কৰিবলৈ আহিম। আপোনালোকৰ যি কাম থাকে মোকে শিকাই দিব। মই সকলো ধুনীয়াকৈ কৰিম। মই চব কামেই কৰিবলৈ জানো। হয় ছোৱালী, আমাৰ ঘৰলৈ কাম কৰিবলৈ তই আহিলেও আহিবি, তোৰ মাৰে আহিলেও আহিব। আমাৰ সেইবোৰৰ লগত একো মতলব নাই। আমাৰ কাম হ'লেই হ'ল, বুজিছ? আমাৰ কামখিনি ধুনীয়াকৈ পৰিপাটিকৈ কোনোবাই কৰি থৈ গ'লেহিয়ে হ'ল। ঠিক আছে বাইদেউ, কাইলৈৰ পৰা মই আহিম দিয়ক। আপোনালোকৰ সকলো কাম কৰি থৈ যামহি। ঠিক আছে। আৰু এটা কথা, আজি ডক্তৰে মাৰৰ বেমাৰ চাওঁতে 200 টকা এটা লৈ গৈছে। সেই 200 টকাটো মাৰ দৰমহাত কাটি দিম বুলি ভাবিছোঁ। 200 টকা দেখোন মাৰ এদিনৰ হাজিৰা। নাই, আপোনালোকে 200 টকাটো নাকাটিব। দৰকাৰ হ'লে মই আপোনালোকৰ ঘৰত এদিন বেছিকৈ কাম কৰি দিম। এদিন নহয় 2 দিন বেছিকৈ কাম কৰি দিম। তথাপিতো মাৰ দৰমহাৰ পৰা এটকাও নাকাটিব। আপোনালোকে হয়তো নাজানে, কেইদিনমানৰ পাছত মোৰ দেউতাৰ বছৰেকী আহি আছে। দেউতাৰ বছৰেকীটো পাতিবৰ কাৰণে মায়ে বহুত কষ্ট কৰিছে। বহুত কষ্ট কৰি নাখাই নবৈ পইচাকেইটা যোগাৰ কৰিছে। আপোনালোকৰ ঘৰত কাম কৰি মায়ে যিকেইটা পইচা পাব, সেইকেইটা পইচাকে আশা কৰি মায়ে বহি আছে। সেইকাৰণে আপোনালোকৰ ঘৰলৈ ডেইলি কামত আহে। আপোনালোকে বিশ্বাস কৰিবনে, সেইকেইটা পইচা খৰচ হ'লে ক'ৰবাত দেউতাৰ বছৰেকীত কিবা এটা বস্তু কমি যাব, কিবা এটা আনিব নোৱাৰিম বুলি 1 টকাও খৰচ নকৰে। নাখাই নবৈ গোটাইছে। সেইকেইটা পইচা নাকাটিব। মই আপোনালোকৰ ঘৰত বেছিকৈ কাম কৰি দিম। ঠিক আছে, সেইবোৰক লৈ ইমান চিন্তা কৰিব নালাগে। সেই 200 টকাটো মই নাকাটো দিয়া। তোমালোকৰ মায়ে যিমান কেইটা দৰমহা পায়, মোৰ পৰা সিমান কেইটা পইচাই লৈ যাব পাৰিব। ধন্যবাদ মালিক বৰ্তা, ধন্যবাদ। বৰ দানী দেখাইছে। মাজনী বল ইয়াৰ পৰা। মা ব'লা। পল্লৱী ন? তোমাৰ নাম পল্লৱী। তুমি মাৰ ওচৰতে থাকা দেই। মা হুঁচ আহিলে মাক ঘৰলৈ লৈ যাবাগৈ। মোৰ বেলেগ কাম আছে, মই কামত লাগোগৈ। ঠিক আছে মালিক বৰ্তা। আমাৰ ঘৰত বন কৰা বাইজনীৰ জীয়েক ইমান সুন্দৰী,
মইতো কথা মানি ল'ব পৰা নাই। কিন্তু কেনেকুৱা ধৰণৰ কথা? কাম কৰা মানুহৰ জীয়েকো ইমান ধুনীয়া হয়নে? এইখন গাঁৱত তাৰমানে মোতকৈ ধুনীয়া ছোৱালী আছে। সেইজনীক দেখাৰ পাছত মোৰ একেবাৰে ভাল নলগা হৈছে মনটো। একদম খেলি মেলিত আছোঁ মই। কেনেকৈ মই সেইজনীক নোহোৱা কৰোঁ? আমাৰ গাঁৱতো মোতকৈ ভাল দেখা ছোৱালী আছে, তাকো বন্ধ কৰা পাই জীয়েক। ধেত তেৰি, ইমান ধুনীয়া তাই কেনেকৈ হ'ব পাৰে বাৰু? মোৰ মনটো একদম মানি ল'ব পৰা নাই। বৰ অশান্তিত আছোঁ মই। তাইৰ মাকক নিবলৈ আহোঁতে কান্দি কান্দি আহিছে, তথাপিতো তাইক দেখিবলৈ ইমান ধুনীয়া লাগিছে। বা তাইৰ চুলিকেইডাল কিমান ধুনীয়া! সেইকেইডাল চুলিটো মোৰ হ'ব লাগিছিল, তাই কিয় হ'ল? মই ইমান ধনী ঘৰ ছোৱালী হোৱাৰ পাছতো মোক ইমান ধুনীয়া নেদেখি, তাই ইমান দুখীয়া ঘৰ হোৱাৰ পাছতো তাইক ইমান ধুনীয়া কেনেকৈ দেখে বাৰু? মোৰ কি অভাৱ আছে? মই কি খাবলৈ নোপোৱাকৈ আছোঁ? মই কি কৰিবলৈ নোপোৱাকৈ আছোঁ? কিন্তু সেইজনীয়ে দেখোন একোৱেই খাবলৈ নাপায়, তথাপিতো তাইক ইমান ধুনীয়া দেখি। কাইলৈৰ পৰা তাই আমাৰ ঘৰত কাম কৰিব আহিম বুলি কৈছে নহয়। তাইক বহুত অত্যাচাৰ কৰিম মই। তাই কি বুলি ভাবিছে? মোতকৈ ধুনীয়া এইখন গাঁৱত কোনো ছোৱালীয়ে থাকিব নোৱাৰে। সেইজনীৰ ব্যৱস্থা মই অতি সোনকালে কৰি আছোঁ। সেইজনীক দেখাৰ পাছত মই এতিয়া শান্তিত থাকিব পৰা নাই, খাব পৰা নাই। সেইজনীক কিবা এটা নহয় কিবা এটা গতি লগাবই লাগিব। মা, তোমাৰ গাটো এতিয়া কেনেকুৱা মা? তুমি অকণমান ভাল পাইছানে? পাইছোঁ মাজনী, পাইছোঁ। অকণমান আৰাম পাইছোঁ। তোমাৰ এনেকৈ গা বেয়া হৈ থাকিলে মই কি কৰিম বাৰু কোৱাচোন? মোৰ হাতত এটকাও নাছিল। মই জোৰণি অকণকে আনি তোমাক খুৱাই দিছোঁ। আৰু মালিকে ডক্টৰক দেখাইছিল বোলে তোমাৰ একো বেমাৰ হোৱা নাই, কেৱল তুমি ভালদৰে খোৱা বোৱা কৰি টোপনি গ'লেই তোমাৰ গাটো ভাল পাবা, তেনেকৈ কৈছে। মাজনী, বুজিছোঁ। অকণমান আৰাম কৰিব দিছে ডক্টৰে। মই মূৰটোহে দাঙিব পৰা নাই, বাকী সকলো শুনি আছোঁ, গম পাই আছোঁ। কেৱল উঠিব নোৱাৰোঁ। উঠি দিলেই মূৰটো ঘূৰাই আকৌ পৰি যাওঁ লাগে মাজনী। সেইকাৰণেহে শুই আছোঁ। এনে হোৱা হয় আজি উঠি কামলৈ গ'লোগৈ হয়। কাইলৈৰ পৰা কামলৈ যাব লাগিব। এদিন কাম ক্ষতি হ'লে মোৰ বহুত লছ হ'ব মাজনী। হয় দিয়া মা, আজি যদি দেউতা আমাৰ লগত থাকিল হয়, মোৰ দেউতা যদি আজি জীয়াই থাকিল হয়, তুমি ইমান কষ্ট কৰিবলগীয়া নহ'ল হয় ন? মাজনী, তোৰ দেউতাই যদি জীয়াই থকা হয় তোক ৰাজকুমাৰী কৈ ৰাখিলে হয়। কিন্তু মই নোৱাৰিছোঁ। তোৰ অভাৱৰ বস্তুবোৰ মই পূৰাব নোৱাৰিছোঁ। ঘৰখনৰ অভাৱেই চকু দিম নে তোৰ অভাৱবোৰেই পূৰাম? ইফালে কৰিলে ইফালে ৰৈ যায়। ঘৰখনত দেখোন অভাৱেই শেষ নহয়। এতিয়া আকৌ দেউতাৰ বছৰকেইটোৰ চিন্তা। কি কৰিম মাজনী? মই আৰু কিমান তত মাৰিম কচোন? তোৰ দেউতাই জীয়াই থাকোঁতে আমাৰ সংসাৰখনত অভাৱ অনাটন বোলা বস্তুটোৱেই নাছিল। বৰ সুখৰ আছিল সেইকেইটা দিন। এতিয়া মনত পৰিলে গাটো খিৰিংকৈ মাৰে। মোৰ সেই সুখৰ দিনবোৰ ক'লৈ গ'লগৈ? কাৰ চকু পৰিল আমাৰ সুখত? মানুহটোক লৈ গুচি গ'ল ভগৱানে। হয় দিয়া মা, দেউতাই আমাক বৰ সুখত ৰাখিছিল। দেউতা যোৱা দিন ধৰি আজিলৈকে কেৱল আমাৰ দুখ আৰু কষ্ট, তাৰ বাহিৰে একোৱেই নাই দেখোন জীৱনটোত। যি হওক মা, তুমি কিন্তু আৰু কামলৈ যাব নোৱাৰা। গ'লে মই যাম। তুমি একদম ৰেষ্টত থাকিব লাগিব। তুমি ঘৰত কেৱল ৰেষ্ট ল'বা দেই। নহয় মাজনী, নহয়। মই কামলৈ নগ'লে সকলো ৰৈ যাব। আৰু মইতো সেই অহংকাৰী ছোৱালীজনীৰ ওচৰলৈ নপঠাওঁ। মই নিজেই যাম কামলৈ। আজি গাটো অকণমান ভাল পাইছোঁ নহয়, কাইলৈ আৰু অকণ ভাল পাম। কাইলৈ মই নিজেই যাম। মই তোমাৰ একো কথাই নুশুনো মা। মই যোৱাকালি মালিক বৰ্তাক কৈ থৈ আহিছোঁ, তেওঁলোকৰ ঘৰলৈ মই কাইলৈৰ পৰা কামত যাম। তুমি কেৱল ঘৰত আৰাম কৰিবা। তুমি এতিয়া দুৰ্বল মা। তোমাৰ যেতিয়া সুস্থ হ'ব গাটো, তুমি তেতিয়া আকৌ কামলৈ যাবা। মই তেতিয়া তোমাক এবাৰো বাধা নিদিওঁ। কিন্তু এতিয়া তোমাক ৰেষ্টৰ প্ৰয়োজন। তুমি আৰু কামলৈ যাওঁ বুলি এবাৰো নক'বা। কিন্তু মাজনী, কোনো কিন্তু নাই মা। তুমি আৰু এটাও কথা নক'বা। একদম মনে মনে শুই থাকা। দে, তই যি ভাল দেখ তাকেই কৰ মাজনী। মই তোক আৰু একো নকওঁ। হয়, তই গোটেই দিনটো কাম কৰি আছ, কিন্তু ঘৰটো দেখোন এতিয়ালৈকে ভালদৰে চাফা কৰিবলৈকে পৰা নাই। তই কি কাম কৰি দেখাইছ হা? কামৰ নামত ঠগিবলৈ আহিছ? চুক কোণবোৰ এবাৰ ভালদৰে চাবিচোন, কিমান ময়লা সোমাই আছে। এনেকৈ কি ঘৰ ঝাৰু দিয়ে নেকি? কাম কৰিবলৈ আহিছ যেতিয়া আৰু ভালদৰে কাম কৰিবি। তই এখন ঘৰত কাম কৰা মানুহে, বুজিছ? নিজকে ৰাজকুমাৰী বুলি নাভাবিবি। তই ৰাজকুমাৰী নহয়, বন্ধ কৰা মানুহ। সেইকাৰণে ভালদৰে বন্ধ কৰিবি, বুজিছ? ক'ত আবা? মই দেখোন অকণো ময়লা দেখা নাই। যদি ক'ৰবাত ৰৈ গৈছে তেতিয়াহ'লে মোক দেখাই দিবাচোন। মই ধুনীয়াকৈ চাফা কৰি লৈ যাম। আৰু যদি পচন্দ হোৱা নাই তেতিয়াহ'লে মই ঘৰটো আকৌ এবাৰ ঝাৰু মাৰি দিওঁ। একো কথা নাই। কি? তই মোক বা বুলি মাতিছ আৰু মোৰ কথাৰ ওপৰত তই কথা কৈছ? তোৰ ইমান সাহস? দুটকীয়া বন্ধ কৰা মানুহ হৈ তোৰ ইমান সাহস হা? তই হ'বলা পাহৰি গৈছ, মই এইখন গাঁৱৰ সকলোতকৈ ধনী মানুহ ঘৰৰ ছোৱালী, বুজিছ? মোৰ দেউতা এইখন গাঁৱৰ সকলোতকৈ ধনী। সেইকাৰণে মোক তই মেডাম বুলি মাতিবি, বুজিছ? মেডাম। ফাল্টু নামাতিবি।
ঠিক আছে মেডাম, মই আপোনাৰ ৰুমটো এতিয়াই ধুনীয়াকৈ সাৰি আকৌ মুচিও দিম, ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিম। হ'ব হ'ব, তই মোৰ আগত ইমান সৰল হৈ দেখাব নালাগে। আচলতে তই কিমান চালাকি মই সকলো জানো। ঘৰৰ বস্তু যাতে একো চুৰ কৰি নিনিয়। মোৰ যদি কিবা বস্তু চুৰ কৰি দি তোক চাই ল'বি মই কি কৰিম। জল্দি কাম শেষ কৰ, আৰু বহুত কাম বাকী আছে। সেনেকৈ কাম কৰিলে তই ঘৰৰ কাম বনবোৰ কেতিয়া শেষ কৰিবি হা? আজি কাম গৈ কাইলৈ কৰিব লাগিব। জল্দি কাম কৰ। ঠিক আছে মেডাম। এতিয়া তেনেহ'লে আচল কথালৈ আহোঁ। আপোনালোকৰ মোৰ ছোৱালীজনীক পচন্দ হৈছেনে নাই? মোৰ ছোৱালীজনী যিমান সুন্দৰী এখন গাঁও নহয়, আপোনালোকে 4-5খন গাঁও বিচাৰিলেও মোৰ ছোৱালীজনীৰ দৰে সুন্দৰী ছোৱালী নাপাব। সিমানেই সুন্দৰী। মোৰ মতে আপোনালোকৰ ছোৱালী পচন্দ হৈছে, সেইকাৰণে বিয়াৰ ডেটটোৱে ফিক্স কৰি পেলাওঁ নেকি? বেছি দেৰি কৰি থকাটো ভাল কথা নহয়। শুভ কামবিলাক সোনকালেই হ'ব লাগে। আপুনি ঠিকেই কৈছে, ভাল কামত দেৰি কৰাটো ভাল কথা নহয়। কিন্তু মই মানে কথা এটাহে কওঁ, আমাক ইমান ধুনীয়া দেখা ছোৱালী নালাগে, কিন্তু অকণমান গুণী জ্ঞানী ছোৱালী লাগে। মোৰ ল'ৰাটোক কিন্তু এজনী ধুনীয়া ৰূপৱতী ছোৱালীতকৈ এজনী ভাল ছোৱালীহে প্ৰয়োজন। ভাল মনৰ ছোৱালীহে সি বিচাৰি ফুৰিছে। মানে আমাৰ ঘৰখন ধৰি খাব পাৰিব লাগিব নহয়। আকৌ দুদিনতে যদি মোৰ লগত কাজিয়া পেচাল কৰে তেতিয়া কেনেকৈ হ'ব? সেইকাৰণে ময়ো নিজৰ ছোৱালীৰ দৰে ভাবিম, তাইও মোৰ ঘৰখনক নিজৰ ছোৱালীৰ দৰে আঁকোৱালি ল'ব লাগিব আৰু ধুনীয়াকৈ নিজৰ ঘৰ বুলি ভাবি ঘৰখন ধৰি খাব লাগিব। কামে বনে ধুনীয়া ছোৱালী এজনীহে প্ৰয়োজন। আপোনালোকে মোক পচন্দ নকৰে কি কথা থাকিব পাৰে? মই এইখন গাঁৱৰ ভিতৰত ধুনীয়া ছোৱালী। তাতকৈ ডাঙৰ কথা, মোৰ দেউতা এই গোটেই গাঁওখনৰ ভিতৰতে ধনী। গাঁও কিয়, গোটেই অঞ্চলটোৰ ভিতৰতে ধনী। মই মহাজনৰ জীয়েক। মোক পচন্দ নকৰা কি কথা থাকিব পাৰে? মোক বিয়া কৰালে আপোনাৰ ল'ৰাটোৰ ভাগ্যহে খোল খাব, বুজিছে? মোৰ মতে আজিকালি টকা পইচাই সকলো। টকা পইচা থাকিলে সকলোৱে সম্ভৱ। যি বিচাৰি তাকে কৰিব পৰা যায়। আৰু আপোনাৰ ল'ৰাটোৱে কামে বনে ধুনীয়া ছোৱালী এজনী বিচাৰি ফুৰিছে। মই কাম কৰিব নাজানো কি হ'ল, কিন্তু মোৰ দেউতাৰ টকা আছে। মই মোৰ লগত 10টা কামলা লৈ যাব পাৰিম। হে ভগৱান, সেয়া মোক ক'লৈ লৈ আহিলাও তুমি? সেইজনী দেখোন টকাৰ বলীয়া ছোৱালী। মই এতিয়া কি কৰিম? সেইজনীক মই বিয়া কৰালে মোৰ জীৱনটো নৰকহে হৈ যাব যেন পাওঁ। তাই যদি দেউতাকৰ ঘৰৰ পৰা বিয়া হৈ যাওঁতে 10টা কামলা লৈ যাব পাৰে, তেনেহ'লে তাইৰ ফেচিলিটি কেনেকুৱা বাৰু? তাইক মই নোৱাৰোঁ দেই। সেইজনীক পোহা মানে মই হাতী এটা পোহাই ভাল। মা, কি কৈছে শুনিছা নহয়? ব'লা উঠা, ইয়াৰ পৰা অতি সোনকালে পলোৱাই ভাল হ'ব। ৰবিচোন, মনে মনে থাক। তাইৰ চাল চলনবিলাক চাই আছোঁ মই। এইজনীকতো এনেও মোৰ ঘৰ বোৱাৰী নকৰোঁ। তাই দেখিছে নাই কথা কেনেকুৱা? এইজনীক মোৰ ঘৰ বোৱাৰী কৰিলে মোৰ ঘৰখনহে ধ্বংস হ'ব। কি হ'ল, আপোনালোকে কিবা কৈছে নেকি? কিবা কোৱা যেন পালোঁ দেখোন। আচলতে মোৰ ছোৱালীজনীয়ে মানুহক অকণমান সময় লগ পোৱাৰ পাছতে আপোন কৰি লয় আৰু নিজৰ বুলি ভাবি সকলো মনৰ কথা খুলি কৈ দিয়ে। আৰু সেইকাৰণে আপোনালোকৰ আগত সেনেকৈ কথাবোৰ কৈছে। বেলেগ একো নাভাবিব আকৌ আপোনালোকে। নাই, কিয় আকৌ বেলেগ কিবা ভাবোঁ? মই বুজি পাইছোঁ নহয়। আচলতে আমি আমাৰ সিদ্ধান্ত আপোনালোকক এতিয়াই জনাব বিচৰা নাছিলোঁ। ঘৰলৈ গৈ খবৰটো দিলোঁ হয়। আৰু মোৰ ল'ৰাটো মানে বৰ লাজকুৰীয়া। সি এতিয়া মানুহৰ আগত মোক কথাবোৰ ক'বলৈ অকণমান লাজ কৰিছে। ঘৰত গৈ তাক ভালদৰে সুধি মই আপোনালোকলৈ খবৰটো পঠাম দিয়ক। ঠিকেই আছে তেনেহ'লে। আমি তেতিয়াহ'লে গৈ থাকোঁ আৰু। ব'লক তেনেহ'লে। মা, ভাগ্য ভাল বাচিলোঁ দেই। সেইজনীক মই কোনো কাৰণতে বিয়া নকৰাওঁ। সেইজনীক বিয়া কৰালে আমাৰ ঘৰখন ধ্বংস হ'ব মা, ধ্বংস হ'ব। বাবা, তই ঠিকেই কৈছ। বা, ছোৱালী মানুহৰ অকণো লক্ষণে নাইও তাইৰ গাত। তাই কিমান অহংকাৰী দেখিছনে? মা, সেইজনী কোন ছোৱালী? তুমি চোৱাচোন, ছোৱালীজনী দেখোন বৰ নম্ৰ, বৰ ভাল লাগিছে মোৰ তাইক। তুমি এবাৰ চোৱাচোন। সেইজনী ছোৱালী দেখোন বৰ মৰম লাগিছে। ক'ৰ ছোৱালী বা? ৰচোন, মই তাইক মাতি তাইৰ ঠিকনাটো সুধো। যোৱাচোন মা, তাইক মাতা। মোৰ দেখোন ছোৱালীজনী কিবা এটা ভাল লাগিছে। মাজনী, শুনাচোন। আপুনি মোকে মাতিছে নেকি? মাজনী, তোমাকে মাতিছোঁ। এইপিনে আহাচোন। কওকচোন খুৰী, কিবা প্ৰয়োজন হৈছিল নেকি আপোনালোকক? মানে তুমি ইয়াত কি কৰি আছা? আৰু তোমাৰ ঘৰ ক'ত? তোমাৰ নামটো কি? বেয়া নোপোৱা যদি তোমাৰ ঠিকনাটো দিবা নেকি? মোৰ নাম পল্লৱী। মোৰ মায়ে সেই মালিকৰ ঘৰত বন কৰাকৈ আছিল। মানে মোৰ দেউতাও আছিল, কিন্তু এবছৰ আগতে মোৰ দেউতা ঢুকাল। তাৰ পাছত মায়ে ইয়াত কাম কৰিছিল। এতিয়া মাৰ গাটো বেয়া, সেইকাৰণে মাক কেইদিনমান ৰেষ্ট ল'বলৈ দি মই কামলৈ আহিছোঁ। হয় নেকি? তেতিয়াহ'লে তোমাৰ মা ঘৰতে আছে। তোমালোকৰ ঘৰটো কোনখিনিত? আমাৰ ঘৰটো আপুনি চিধা চিধি গৈ এটা কেঁকুৰি পাব। সেই কেঁকুৰিটো দি ঘূৰি 5 ঘৰমান চালে আমাৰ ঘৰটো পাব। তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা সোনকালে আমি তোমালোকৰ ঘৰলৈ আহিম দেই। তুমি মাক ক'বা, মই আৰু আমাৰ বাবা তোমালোকৰ ঘৰলৈ যাম। ঠিক আছে খুৰী, মই মাক ক'ম বাৰু।
ঠিক আছে খুৰী, মই মোৰ কামত লাগোগৈ। সেনেকৈ কাম বন এৰি কথা পাতি থাকিলে মোক আকৌ গালি পাৰিব। আপোনালোকে যাওক, ময়ো কামত লাগোগৈ। ঠিক আছে যোৱা, তুমি কাম কৰাগৈ যোৱা। মা দেখিলা কিমান নম্ৰ ভদ্ৰ ছোৱালী দেখিলা? এয়া সেই ঘৰদুৱাৰ ছোৱালী। ছোৱালীজনী বেছ ধুনীয়া। কাইলৈ সিহঁতৰ ঘৰলৈ যাবই লাগিব। মাজনী, তেওঁলোক কিয় আহিম বুলি ক'লে আমাৰ ঘৰলৈ? তই নুসুধিলি কিয় বা আহিম বুলি ক'লে? ঘৰখনত দেখোন তেওঁলোকক খাব দিবৰ কাৰণে একো এটাই নাই। মই মানুহজনী পৰি আছোঁ। মই ভাল হৈ থকা হ'লেও কিবা এটা গোটালোঁ হয়। এতিয়া ঘপককৈ আলহী আহিম বুলি ক'লে মই কি কৰোঁ? কি আনি খুৱাওঁ? মা, তুমি ইমান চিন্তা কৰিব নালাগে দিয়াচোন। মনে মনে শুই থাকা। তেওঁলোক আহোঁ বুলি কৈছে, আহক আৰু। কি কথা আছে সুধিবা আৰু হ'ল। যি আছে তাকেই দিম তেওঁলোকক। আমি তেওঁলোক আহিব বুলি সিমান পইচা খৰচ কৰিব নোৱাৰোঁ নহয়। দেউতা বছৰেকীটো দেখ আহি আছে। এতিয়া পইচা পাতি ইমান ক্ষতি কৰিলে তেওঁলোকে কি আমাক পইচা পাতি দিব নেকি? নালাগে, যি আছে তাকেই দিম। তোৰ মানে অকণো গাত জ্ঞান পৰা নাই। এদিনো নহা মানুহে ঘৰ ঘপককৈ আহিম বুলি ক'লে, তাতে অচিনাকি মানুহ। তেওঁলোকক এতিয়া আমাৰ আচল পৰিৱেশটো কেনেকৈ দেখাই দিওঁ? পল্লৱী মাজনী, আপোনালোক আহিলে, আহক। তোমাক আকৌ আহিম বুলি কথা দি নাহিলে হ'ব জানো? আহিবই লাগিব আকৌ। হেৰি নহয় বাইদেউ, আপোনাৰ গাটো এতিয়া কেনেকুৱা? অকণমান ভাল পাইছেনে? কিনো ক'ম আৰু গাটোৰ কথা। এই ভাল এই বেয়া। অকণমান ভাল পাওঁ, আকৌ মূৰটো ঘূৰাই শুই দিওঁহি। উঠিবহে নোৱাৰোঁ। বাকীখিনি ঠিকেই আছে, মানে মোৰ ঘূৰণি, বুজিছেনে? কিয় জানো অকণমান ৰেষ্ট লওক। টোপনি পূৰ নোহোৱাৰ কাৰণে মূৰটো ঘূৰাই আছে চাগৈ। অকণমান ৰেষ্ট ল'লে ভাল হ'ব দিয়ক। এতিয়া আচল কথালৈ আহোঁ। আমি আপোনালোকৰ ঘৰলৈ কিয় আহিছোঁ আপুনি গম পাইছে জানো? নাই, আপোনালোকৰ দৰে ধনী মানুহ সেই দুখীয়া মানুহজনীৰ ঘৰলৈ কেলৈ আহিছে বা সেইটো ভাবিহে চিন্তা লাগিছে। চিন্তা কৰিবলগীয়া কথাই যেনিবা। মানে যোৱাকালি মালিকৰ ঘৰত আপোনাৰ ছোৱালীজনীক দেখা পালোঁ। আপোনাৰ ছোৱালীজনী আমাৰ খুব পচন্দ হৈছে। আমাৰ ল'ৰাটোলৈ আপোনাৰ ছোৱালীজনীক বিচাৰি আহিছোঁ। কওক, আমাৰ ঘৰৰ বোৱাৰী হ'বলৈ দিবনে আপোনাৰ ছোৱালীজনীক? আমি বৰ আশা লৈ আহিছোঁ। আমাৰ আশাক আপুনি চেঁচা পানী নাঢালিব। এইবোৰ কথা দেখোন মোৰ বৰ ভয় লাগে। মোৰ ছোৱালীজনী বৰ দুখীয়া ঘৰৰ ছোৱালী। তাই বৰ সহজ সৰল উদাৰ মনৰ ছোৱালী। তাই আপোনালোকৰ ঘৰৰ বোৱাৰী হ'লে আপোনালোকৰ ঘৰত ভাল লাগিব জানো? আপোনালোকৰ ল'ৰাৰ লগত মোৰ ছোৱালীজনী মিলিব জানো? মই মোৰ ছোৱালীজনীক আপোনালোকৰ দৰে ধনী ঘৰলৈ উলিয়াই দিয়া সামৰ্থ্য নাই। ইমানবোৰ সা সম্পত্তি দিব নোৱাৰোঁ মই। সেইবোৰ সপোন আমি দেখাই নাই। সেই বাইদেউ, সেইবোৰ আপুনি কি কথা কৈছে? আমি জানো আপোনালোকক সা সম্পত্তি বিচাৰিছোঁ? আমি কেৱল আপোনালোকৰ ছোৱালীজনী বিচাৰিছোঁ। আমাৰ ঘৰখন ধৰি ৰখাকৈ আমাক এজনী বোৱাৰীৰ প্ৰয়োজন। অকল আপোনাৰ ছোৱালীজনীয়ে নহয়, আপুনিও আমাৰ লগতে থাকিব। আমি গোটেইবোৰে একেলগে থাকি আমাৰ এই জীৱনটো পাৰ কৰি লৈ যাম। আপুনি সেইবোৰ একো চিন্তা কৰিব নালাগে। আমাক কেৱল আপুনি আপোনাৰ ছোৱালীজনী দি উদ্ধাৰ কৰক। মা, মই আপোনাক কথা দিছোঁ, আপোনাৰ ছোৱালীজনীক মই কেতিয়াও দুখ পাবলৈ নিদিওঁ। আপোনাৰ ছোৱালীজনীক মই মোৰ ঘৰত ৰাণী কৰি ৰাখিম। তাই আমাৰ ঘৰৰ বোৱাৰী নহয়, আপোনাৰ ছোৱালী হিচাপেই থাকিব পাৰিব। মাজনী, তই কি ভাবিছ? তই যদি মত দিয় মোৰ একো আপত্তি নাই। মইনো কি ক'ম মা, তুমি যি কোৱা মই তাতেই ৰাজি। তেতিয়াহ'লে বিয়াখন ফিক্স বুলি ধৰিলোঁ আৰু। বেছি দেৰি নকৰি অতি সোনকালে আপোনালোকৰ ছোৱালীৰ সৈতে আমাৰ ল'ৰা বিয়াখন হৈ যাব। আৰু আপোনাৰ চিকিৎসাৰ দায়িত্ব সম্পূৰ্ণ আমাৰ। অতি সোনকালে আপুনিও সুস্থ হ'ব আৰু মাক জীয়েক আমি গোটেইবোৰ মিলি একেলগে দিন কটাম। মোৰ জীৱনলৈ ইমানখিনি সুখ আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী ইমান ধনী ঘৰৰ ল'ৰা এটাই পচন্দ কৰিব বুলি ভবাই নাছিলোঁ। তাইৰ ভাগ্যখন ইমান ভাল বুলি মই আজিহে গম পালোঁ। মা,